বৰদলনিত শান্তিপূৰ্ণ প্ৰতিবাদেৰে ধৰ্মঘট কাৰ্যসূচী। বৰদলনি উন্নয়ন খণ্ডত বুধবাৰে দিনৰ 11:30 সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ ধৰ্মঘট কাৰ্যসূচী। ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ঠিকাভিত্তিক কৰ্মচাৰীসকলক বৰ্তমান পোৱা বেতনৰ উপৰিও ন্যূনতম 30,000 টকা এককালীন বেতন বৃদ্ধি কৰি সমমৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে প্ৰতি বছৰে ন্যূনতম 10% বেতন বৃদ্ধি স্থায়ীভাৱে প্ৰয়োগ কৰাৰ উপৰিও দীৰ্ঘদিনীয়া আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে 60 বছৰলৈ চাকৰি সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনোৱাৰ লগতে HR পলিচি নীতি প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে কৰ্মচাৰীসকলৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীয়ে মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকে নিশ্চয় অৱগত যে আমি গত 9 চনৰ পৰা বৰ্তমানলৈকে প্ৰায় 17 বছৰ আমি পঞ্চায়ত বিভাগক আমাৰ কামবিলাক আমি পঞ্চায়ত ডিপাৰ্টমেণ্টৰ সকলোবিলাক কাম আমি কৰি গৈছোঁ। আমি সকলো সময়তে মন্ত্ৰী মহোদয়ক বিভাগীয় কৰ্তৃপক্ষক আমি আমাৰ দাবীসমূহ উত্থাপন কৰিছোঁ। বহুবাৰ তেখেতসকলৰ লগত আমাৰ আলোচনা বিলোচনা হৈছে, কিন্তু আজিকোপতি আমাৰ যি দাবী আছে এই দাবীসমূহ তেখেতসকলে পূৰণ কৰি দিয়াত ব্যৰ্থ হৈছে বুলিয়ে ক'ব লাগিব। কিয়নো আমি গোটেই পঞ্চায়ত বিভাগৰ যিমানবিলাক কাম আছে সকলোবিলাক কাম আমি কৰোঁ, অথচ আমাৰ কৰ্মচাৰীয়ে যিটো বেতনত এতিয়ালৈকে কাম কৰি আছে, আপোনালোকে হয়তো জানিলে দুখ পাব, আমাৰ কৰ্মচাৰীয়ে এতিয়া 18,500 টকাত 7x24 ডিউটি কৰি আছে। গতিকে আমি চৰকাৰক বহুবাৰ মন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছোঁ, বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ লগত আলোচনা কৰিছোঁ। তেখেতসকলে আমাক যেনেধৰণে আশ্বাস দিয়ে সেই আশ্বাসসমূহ এতিয়ালৈকে পূৰণ কৰা নাই। গতিকে আমি শেহতীয়াকৈ সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থাই সদৌ অসমত এটা আমি আন্দোলন ঘোষণা কৰিছোঁ। এই আন্দোলন আমাৰ গত কালিৰ পৰা হৈছে আৰু অহাকালিলৈকে হ'ব। এইটো আমাৰ ব্লক পৰ্যায়ত হ'ব। ব্লক পৰ্যায়ত হোৱাৰ পাছত যদিহে আমাৰ দাবীসমূহ চৰকাৰে মানি নলয় তেতিয়াহ'লে জিলা পৰ্যায়ত যাব, আৰু জিলা পৰ্যায়তো যদি আমাৰ সঠিক উত্তৰ নাপাওঁ তেতিয়াহ'লে আমাৰ কৰ্মচাৰীসকলে ৰাজ্যিক পৰ্যায়ত আমি আন্দোলন ঘোষণা কৰি থোৱা আছে আৰু নিৰ্দিষ্ট সময়ত আমি সেই কাৰ্যসূচী গ্ৰহণ কৰিম। ইতিমধ্যে আমাৰ মেইন 4টা দাবী আছে। আমাৰ দাবীকেইটা হৈছে, আমাক চৰকাৰী কৰ্মচাৰীসকলৰ সমহাৰত দৰমহা আমাক দিব লাগে। দ্বিতীয় দাবী হৈছে, আমাৰ প্ৰতি বছৰে চৰকাৰৰ লগত আমাৰ মাইলস্থ আছে যে প্ৰত্যেক বছৰে আমাৰ 10% আমাৰ ইনক্ৰিমেণ্ট বৃদ্ধি কৰিব লাগে। আজিকোপতি আমাৰ সেই ইনক্ৰিমেণ্টটো দিয়া নাই। তৃতীয় দাবী হৈছে কি, আমি যদিও 2009 চনৰ পৰা আমি কৰ্মৰত, কিন্তু আমাক এতিয়ালৈকে 60 বছৰ চাকৰি কৰাৰ স্বীকৃতিটো দিয়া নাই। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ, এইটো আমাৰ ন্যায্য দাবী। আমাৰ এই দাবীকেইটা চৰকাৰে সোনকালে পৰিপূৰণ কৰি দিব লাগে। আৰু আমাৰ এটা শেষৰ দাবীটো হৈছে কি, আমাৰ HR পলিচি। আজিলৈকে আমাৰ HR পলিচি নাই, আৰু চৰকাৰৰ লগত আমি আগতে আলোচনা বিলোচনা কৰিছোঁ, মন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছোঁ। তাত আমাৰ সভা হৈছিলে আৰু সভাত আপোনাৰ প্ৰচিডিংবদ্ধ হৈছে যে আমাৰ HR পলিচি কৰিব, কিন্তু আজিকোপতি আমি HR পলিচি পোৱা নাই। আমি অনিচ্ছাকৃতভাৱেও এই আন্দোলন আমি কৰিবলৈ বাধ্য হৈছোঁ। গতিকে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আমি যে আন্দোলন কৰাৰ আমাৰ ইচ্ছা নাছিলে, যদি চৰকাৰৰ লগত ইমানবাৰ আলোচনা বিলোচনা কৰাৰ পাছত আমাৰ কোনো ফলপ্ৰসূ সিদ্ধান্ত নাপালোঁ, গতিকে আমি এই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। কোনো কিবা ক্ষতি হয় তাৰ বাবে কিন্তু চৰকাৰে জগৰীয়া হ'ব। চৰকাৰৰ লগত আমি সকলো সময়তে আলোচনা বিলোচনাত আছোঁ। এতিয়াও আমি চৰকাৰক কৈছোঁ, আমি কোনো ৰাজনৈতিক সংগঠন নহয়, আমি চৰকাৰৰ এগেইনষ্টত যোৱা নাই, কিন্তু আমাৰ যিবিলাক আমাৰ প্ৰাপ্য দাবী, সেই দাবীসমূহ চৰকাৰে আমাক অনতিবিলম্বে মানি লওক আৰু আমিও আমাৰ ধৰ্মঘট তেতিয়া উঠাই ল'ম। ধন্যবাদ।